হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত আজি লৈ আহিছোঁ ক্লাছ 11 অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন কিতাপৰ 3 নম্বৰ লেচনটো, যিটো আছে বিদ্যালয় আৰু ইয়াৰ সংগঠন। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ্ছ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যনটো, বিদ্যালয় প্ৰতিষ্ঠানৰ অৰ্থ কি? ইয়াৰ উত্তৰটো চোৱা, বিদ্যালয় গৃহ, মাটি, বিদ্যালয়ৰ আচবাব, অন্য সা-সঁজুলি, মানৱ সম্পদ যেনে ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন কৰ্মকৰ্তা সকলক অন্তৰ্ভুক্ত বা এটা বহল শব্দ হৈছে বিদ্যালয় প্ৰতিষ্ঠান। ই হৈছে শৈক্ষিক পৰিৱেশৰ অপৰিহাৰ্য অংগ। তাৰপিছত 2 নম্বৰটো চোৱা, শৈক্ষিক কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়। ই কথাষাৰ কোনে কৈছিল? আৰু উত্তৰটো চোৱা, শ্ৰেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয় কথাষাৰ কোঠাৰী আয়োগে কৈছিল। তাৰপিছত 3 নম্বৰটো চোৱা, ইংৰাজী কাৰিকুলাম শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? ইয়াৰ উত্তৰটো চোৱা, ইংৰাজী কাৰিকুলাম শব্দটো লেটিন ভাষাৰ কেৰিয়াৰ শব্দৰ পৰা উৎপত্তি হৈছে। কেৰিয়াৰ শব্দৰ অৰ্থ কি? ইয়াত চোৱা, কেৰিয়াৰ শব্দৰ অৰ্থ হ'ল ৰেচ কোৰ্চ, অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা। তাৰপিছত 5 নম্বৰটো চোৱা, প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজায়? ইয়াত চোৱা, নিজে চেষ্টা কৰিবা, নিজে চেষ্টা কৰিবা। তাৰপিছত 6 নম্বৰটো চোৱা, প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ বুদ্ধাকৰ পৰিসৰ কিমান? ইয়াত চোৱা, প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ বুদ্ধাকৰ পৰিসৰ 140ৰ ঊৰ্ধত। তাৰপিছত 7 নম্বৰটো চোৱা, অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? ইয়াত চোৱা, অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ হ'ল 120ৰ পৰা 140। তাৰপিছত 8 নম্বৰটো চোৱা, উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? ইয়াত চোৱা, উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ হ'ল 110ৰ পৰা 120। তাৰপিছত 9 নম্বৰটো চোৱা, সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান? ইয়াত চোৱা, সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ হ'ল 90ৰ পৰা 110। তাৰপিছত 10 নম্বৰটো চোৱা, শ্ৰেণীকক্ষৰ আকাৰ কি হোৱা উচিত? ইয়াত চোৱা, শ্ৰেণীকক্ষৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হোৱা উচিত। তাৰপিছত 11 নম্বৰটো চোৱা, 90ৰ পৰা 110ৰ বুদ্ধাংকৰ ভিতৰত কি ধৰণৰ শিক্ষাৰ্থী অন্তৰ্ভুক্ত হয়? ইয়াত চোৱা, 90ৰ পৰা 110ৰ বুদ্ধাংকৰ ভিতৰত সাধাৰণ বুদ্ধিসম্পন্ন শিক্ষাৰ্থী অন্তৰ্ভুক্ত হয়। তাৰপিছত 12 নম্বৰটো চোৱা, বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচবাবৰ নাম লিখা। চোৱা, বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচবাবৰ নাম হ'ল আলমাৰি, শ্ৰৱণ দৰ্শন সঁজুলি। তাৰপিছত 13 নম্বৰ চোৱা, পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়? ইয়াত চোৱা, পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক পুথিভঁৰালী বুলি কোৱা হয়। তাৰপিছত 14 নম্বৰটো চোৱা, শ্ৰেণীকক্ষত প্ৰয়োজনীয় দুবিধ আহিলাৰ নাম লিখা। ইয়াত চোৱা, শ্ৰেণীকক্ষত প্ৰয়োজনীয় দুবিধ আহিলাৰ নাম হ'ল ব্লেকবৰ্ড আৰু ডেস্ক বেঞ্চ। তাৰপিছত 15 নম্বৰটো চোৱা, শ্ৰেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দৰ্শন সঁজুলিৰ নাম হ'ল ৰেডিঅ', টেলিভিছন, কম্পিউটাৰ আদি। তাৰপিছত 16 নম্বৰটো চোৱা, বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰে। ইয়াত চোৱা, বিদ্যালয় প্ৰতিষ্ঠানৰ
বৈষয়িক সম্পন্ন তিনিবিধৰ নাম হ'ল মাটি, 1 নম্বৰ মাটি, 2 নম্বৰ বিদ্যালয় গৃহ, 3 নম্বৰ পুথিভঁৰাল। তাৰপিছত 17 নম্বৰটো চোৱা, বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম উল্লেখ কৰা। ইয়াতো চোৱা, 1 নম্বৰটো হ'ল শিক্ষক, 2 নম্বৰ ছাত্ৰ, 3 নম্বৰ কৰ্মচাৰী। চ' ছাত্ৰছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।